আপোনালোকে বাৰু কঁঠালৰ মুচি খালেনে? কঁঠালৰ মুচি বনোৱা ৰন্ধন প্ৰণালীটো প্ৰায় মানুহেই জানে আৰু মই এই ৰন্ধন প্ৰণালীটো নাই দিয়া। লগতে কঁঠাল খাবলৈ ভাল, কিন্তু আঠা লাগে বুলি গুচাবলৈ বেয়া। আৰু হাতত আঠা নলগাকৈ আমি কেনেকৈ কঁঠালটো কাটি বইল কৰি বনাব পাৰোঁ তাৰ এটা মই ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে আদৰি ল'ব। কঁঠালৰ মুচিটো পাৰি অনাৰ পিছত মাটিত কৰিলে ধূলি বালি লাগিবও পাৰে, সেইবাবে আমি গোটাকৈ অলপ সময় পানীত ভিজাই থৈ ভালদৰে ধুই ল'ব লাগে। তাৰপিছত কটাৰীখনত অলপ মিঠাতেল লগাই মই 4 ফাল কৰি ল'লোঁ আৰু কুকাৰ এটাত বইল কৰি দিলোঁ বাকলিৰে সৈতে। তাতে পাৰিলে আপোনালোকে ভিনেগাৰ 1 চামুচ বা 2 চামুচ সংযোগ কৰি দিব, তেতিয়া আঠাটো অলপ কমি যায় বুলি মই ভিডিঅ' এটাত পাইছিলোঁ। আনদিনে মই এনেকৈ বইল কৰিয়ে বনাওঁ, কিন্তু ভিনেগাৰ দিয়া নাই। এইবাৰহে ভিনেগাৰটো ব্যৱহাৰ কৰি চাইছোঁ, সঁচাকৈয়ে আঠাটো অলপ কমি যায়। আৰু বইল কৰোঁতে অলপ নিমখ দি দিব, তেতিয়া নিমখটো ভালকৈ সোমাই যায়। বাকলিৰ সৈতে বইল কৰিলে নিমখটো অলপ বেছি পৰিমাণে দিবলগীয়া হয়। যদি বাকলিখিনি আপোনালোকে আগতে গুচাই লয় তেতিয়া পৰিমাণটো কমকৈ দিলেও হয়। কুকাৰটো 3টা চিটি মৰাৰ পিছত মই নিজে ঠাণ্ডা হ'বলৈ দিলোঁ আৰু খৰাহী এটাত এইদৰে উলিয়াই ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া বাকলিবোৰ গুচাই লৈছোঁ আৰু অলপো আঠা নাই। কঁঠাল খাবলৈ ভাল, কিন্তু গুচাবলৈ বহুত অসুবিধা হয় আঠাবোৰৰ বাবে। আৰু যিসকলে খাবলৈ ভাল পায় তেওঁলোকে এইদৰে 4 ফাল কৰি বাকলি বইল কৰি লৈ পেলাই বাকলিখিনি গুচাই তাৰপিছত আপোনালোকৰ নিজৰ ৰুচিমতে মা মছলা, আদা, ৰচুন, জলকীয়া দি এইখিনি ভাজি খাব পাৰে।